উখল মাখল ঐতিহাসিক দ্বীপৰ বিল। দ্বীপৰ বিলত বিল মৰা উৎসৱ। দেওবাৰে কাহিলি পুৱাৰ পৰা মাছ মৰাত ব্যস্ত দ্বীপৰ বিলৰ দাঁতি কাষৰীয়া অঞ্চলৰ মাছমৰীয়া লোকসকলৰ। পৰম্পৰা ৰক্ষা কৰি উৰুকাৰ প্ৰাক মুহূৰ্তত পালন কৰা হয় বিল মৰা উৎসৱ। দ্বীপৰ বিলৰ দাঁতি কাষৰীয়া লোকসকলে প্ৰায় মাহজোৰা প্ৰস্তুতিৰে নাও ৰং কৰাকে ধৰি নাও মেৰামতি, মাছ মৰা জাল, জোং আদি সাজু কৰি উলিয়ায়। এইবাৰ বিলত একেলগে নামিল ৩০০খন নাও। প্ৰতিখন নাৱত ২-৩জন মাছমৰীয়া। মাছমৰীয়াসকলে এইবাৰ বিলত মেলিছিল ৰৌ, ভকুৱা, চিতলৰ পোনা। পোনাবোৰ ডাঙৰ হোৱাত এনেদৰেই সকলোৱে মিলি বিলৰ বুকুত মৎস্য চিকাৰ কৰে। বিভিন্ন বজাৰলৈ প্ৰেৰণ কৰে বিলৰ মাছ। মাছ কিনিবলৈ পুৱাই উপস্থিত বিজেপিৰ সভাপতি ভৱেশ কলিতা। ক্ৰয় কৰিলে নিজৰ পচন্দৰ মাছ। দ্বীপৰ বিলত আহিলোঁ। দ্বীপৰ বিলৰ যি প্ৰাকৃতিক মনোৰমা দৃশ্য, এইখন বিলত বিভিন্ন চৰাই চিৰিকটি, সৰীসৃপ, মাছ বিভিন্ন প্ৰজাতি ইয়াত দেখিবলৈ পায়। আগুন দিনত এই দ্বীপৰ বিলৰ জৰিয়তে যি মৎস্য পালন ব্যৱস্থাটো অধিক শক্তিশালী কৰি ইয়াত উৎপাদন বৃদ্ধি কৰি গোটেই গুৱাহাটীবাসী ৰাইজে ইয়াৰ পৰা স্থানীয় যি আমাৰ লোকেল মাছ বুলি কয়, স্থানীয় মাছ খাবলৈ সক্ষম হ'ব। আশা কৰোঁ মীন বিভাগৰ জৰিয়তে ইয়াত আৰু অধিক গুৰুত্ব দি আগন্তুক দিনত যদি কাম কৰে, নিশ্চিতভাৱে আমি অন্ধ্ৰৰ মাছতকৈ স্থানীয় মাছৰ স্বাদ ল'বলৈ বেছি সক্ষম হ'ম। ভোগালী বিহুৰ আগমুহূৰ্তত এনেদৰে মাছ ধৰা উৎসৱে সকলোৰে মাজত সৃষ্টি কৰিলে এক আনন্দময় পৰিৱেশৰ। পূৰ্বৰ দৰে এইবাৰ মাছৰ দাম যদিও বৃদ্ধি, বিহু বুলি সকলোৱে অধিক দামতে ক্ৰয় কৰিলে মাছ। হয় লৈছোঁ। পৰম্পৰা হিচাপে লৈছোঁ আৰু বছৰি আহোঁ, এইবাৰো এইবেলিও আহিছোঁ। যাহক মাছ পৰা বুলি শুনিছোঁ, কিন্তু দামটো তেওঁলোকে কমোৱা নাই। দামটো অলপ কমাই দিলে ৰাইজে খাব পাৰিলে হয়। দাম অলপ হৈছে, নোহোৱা নহয়, তথাপিতো দুপৰ বিলৰ হিচাপে খাইছোঁ আৰু। বিহুৰ প্ৰাক্ষণত এনেদৰে দেওবাৰে সকলোৱে মিলি ক্ৰয় কৰিলে নিজৰ মন পচন্দৰ মাছ। ভোগালীত লগে ভাগে সোৱাদ ল'ব দ্বীপৰ বিলৰ তৃপ্তি ভৰা মাছ। মিৰ্জাৰ পৰা জোন ৰভা ৰিপৰ্ট, প্ৰাগ নিউজ।